বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত আজি সন্ধিয়া ঘোষণা কৰিব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা দুটা সমষ্টিৰ বাদে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব দিব বিজেপিয়ে দতমা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে অৱশ্যে আৰু দুটামান সমষ্টিক লৈ এতিয়াও আলোচনা চলি থকা বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ শনিবাৰে কইনাধৰাত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি নিৰ্বাচনী কমিটিৰ বিষয়ববীয়াসকল ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সমিতিৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু সমাগত বিটিসি নিৰ্বাচনৰ বাবে আমাৰ প্ৰাৰ্থী তালিকাৰ প্ৰায় চূড়ান্ত হৈছে ৩-৪টা সমষ্টিত আমাৰ আৰু অকমান কাম বাকি আছে সেই হেতুকে আমি একেলগে আমি খেলিব খোজা আটাইবোৰ সমষ্টিৰ বাবে আমি প্ৰাৰ্থী তালিকা সন্ধিয়া আমি ঘোষণা কৰিম সকলো সমষ্টিৰ কথাটো আজি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ জিকাৰ সম্ভাৱনা বিভিন্ন সমীকৰণ আৰু বিশেষভাৱে বিটিসিত বিগত যি প্ৰায় 4 দশক জোৰা আন্দোলন আৰু বিটিসি নিৰ্মাণৰ যি পৃষ্ঠভূমি সেই গোটেইবিলাক দিশ সন্মুখত ৰাখি আমি এক সিদ্ধান্তত উপনীত হৈছোঁ যে আমি মোটামুটিভাৱে আমি যি ঘোষণা কৰিছিলোঁ সেই দুটা সমষ্টিত আমি নিৰ্বাচন নেখেলো আৰু এটা সমষ্টি বিশেষভাৱে দতমা সমষ্টি যেহেতু আমি সকলোৱে জানো যে দতমা সমষ্টি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মস্থান গতিকে বডোফালৈ সন্মান জনাই আৰু বড়ো জনগোষ্ঠীটোৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল সেই অধিকাৰৰ যি সংগ্ৰাম সেই সংগ্ৰামখনলৈ আমাৰ নৈতিক সমৰ্থন প্ৰকাশ কৰি আমি দতমা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ এটা আলোচনা কৰিছোঁ গতিকে কেইটামান সমষ্টিত আমি আজি আলোচনা আধৰুৱা ৰাখিছোঁ গতিকে সেইকেইটা সমষ্টিৰো সিদ্ধান্ত আমি ল'ম দুপৰীয়াৰ ভাগত আমাৰ নিৰ্বাচন সমিতিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি হিচাপে আমাৰ হাতত নিৰ্বাচন সমিতিয়ে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে যে আমাৰ আজি আলোচনাৰ যি মূল বিষয়বিলাক আছে তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি একেলগে বহি আমি চূড়ান্ত যি আমাৰ তালিকা সেই তালিকাত আমি অনুমোদন জনাম